বিলাসীপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকট বঞ্চিত প্ৰাৰ্থী অশ্বিন কুমাৰ মহন্তৰ বিস্ফোৰণ টিকট দিয়াৰ নামত ৰকিবুল হুছেইনৰ বৃহৎ টকাৰ লেনদেন টিকটৰ বিনিময়ত টকা লোৱাৰ গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ লগতে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ইফালে অসম কংগ্ৰেছক এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে ৰকিবুল হুছেইনে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অশ্বিন মহন্তই কিন্তু ৰকিবুল হুছেইনক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা নাই গৌৰৱ গগৈৰ ইফালে আজি দিনৰ 11 বজাত ডেডলাইন দিলে অশ্বিন কুমাৰ মহন্তই অন্যথা গৌৰৱ গগৈৰ বিৰুদ্ধে অসমবাসীয়ে নজনা বহু কথা পোহৰলৈ আনিব বুলি হুংকাৰ আজি এই খনত মই গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা মই প্ৰশ্ন কৰিব খুজিছোঁ আপোনাৰ লাচিতৰ তেজ ক'ত গ'ল আপুনি লাচিতৰ তেজৰ মানুহ বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰীৰা হু ইজ হিমন্ত বিশ্ব শৰ্মা কৈছিলে আজি আপোনাৰ হু ইজ ৰকিবুল হুছেইনৰ নামটো কিয় নহ'ল আপোনাৰ ৰকিবুল হুছেইনৰ নিচিনা এজন মানুহে কংগ্ৰেছ দলটোক যে হেক কৰি দিছে এয়ে মই এজন প্ৰমাণ মই অসমৰ ৰাইজক আজি জনাব খুজিছোঁ ৰকিবুল হুছেইনৰ কাৰণে মই আজি বিলাসীপাৰাৰ নিচিনা এখন য'ত হিন্দু মেজৰিটি হৈ গ'ল য'ত বিজেপিয়ে বিলাসীপাৰা সমষ্টিটো হিন্দুৰ কাৰণে বনালে সেই ঠাইত ডক্টৰ অশ্বিন কুমাৰ মহন্ত মোৰ মাতৃভূমি মোৰ মাৰ জন্মস্থান আমাৰ গোটেই পৰিয়াল ব্লাড ৰিলেশ্যনৰ চাৰিওপিনে আমাৰ কলিতা জনগোষ্ঠী তাতে আছে সেই পৰিৱেশত 22,000 কলিতা থকা জনগোষ্ঠীয় সংগঠন মানে মানুহ থকা পপুলেশ্যন থকা আৰু হিন্দু এৰিয়া বুলি মানুহে পৰিচয় থকা এখন ঠাইত মই কিয় টিকট নাপালোঁ কি কাৰণত মই টিকট নাপালোঁ মই গৌৰৱ গগৈ তথা আমাৰ দেৱব্ৰত শইকীয়াৰ পৰা আদি কৰি সকলোকে মই কালি ৰাতিপুৱা 11টা বজালৈকে মই সময় দিলোঁ মই কি কাৰণত অযোগ্য হ'লোঁ মই জানিব লাগিব আৰু মই অযোগ্য হোৱাৰ কাৰণটো কি আৰু অমৃত বাচ্চাৰ নিচিনা এটা লাফাংগা কেনেকৈ যোগ্য হ'ল যিজন যোৱাবাৰ এণ্টি এক্টিভিটি কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা চকচ নটিচ পাইছিলে এণ্টি এক্টিভিটি কৰাৰ কাৰণে তেওঁৰ এগেইনষ্টত কিমান এলিগেশ্যন আছে আৰু তেওঁৰ নিচিনা এটা মেট্ৰিক ফেল কোনোবাই গৈ পেলাই তেখেতৰ পৰীক্ষা দিয়া এজন মানুহক যিয়ে আইন নাজানে তেনেকুৱা এজন মানুহক যদি আইনৰ ৰক্ষক আৰু আইন বনাবৰ কাৰণে অসম সচিবালয় বা অসম এছেম্বলিত যদি পঠিয়াব লগা হয় তেনেহ'লে তাতকৈ দুৰ্ভাগ্যজনক মই নাভাবোঁ বিলাসীপাৰাবাসী ৰাইজৰ কাৰণে শৰৎ সিংহ নিচিনা এজন বলিষ্ঠ নেতা যাক আমি গোটেই ভাৰতবৰ্ষৰ এজন আইডিয়েল হিচাপে মানো সেই ঠাই এখনৰ কাৰণে অমৃত বাচ্চাৰ নিচিনা এজন অলগদ্ধ যোনে পঢ়িব নাজানে এখন এপ্লিকেশ্যন লিখিব নাজানে তেনেকুৱা এজন মানুহক কেনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মই জানিব খুজিছোঁ মোৰ সেইটো এটা ৰাইট আছে যে মই কিয় টিকট নাপালোঁ গতিকে মই কালি ৰাতিপুৱা 11টা বজাৰ ভিতৰত মই গৌৰৱ গগৈ ডাঙৰীয়াক মই ডেডলাইন দিছোঁ যে আপুনি যদি মোক নকয় ফোন কৰি হওক বা ৰাজহুৱাভাৱে হওক যেনেকৈ নহওক আপুনি যদি মোক নকয় মই কিয় অযোগ্য প্ৰাৰ্থী হ'লোঁ তেনেহ'লে মই আপোনাৰ এগেইনষ্টত 12টা বজাত মই প্ৰেছ মিট দিম আৰু অসমৰ ৰাইজে কিছুমান নাজানা কথা জানিবলৈ প্ৰস্তুত থাকিব বুলি মই আশা কৰিছোঁ ৰকিবুল হুছেইনে টকাৰ খেলত কিমান মানুহক অত্যাচাৰ কৰিছে কিমান মানুহক ধ্বংস কৰিছে সকলোৱে জানে আৰু ধুবুৰীৰ নিচিনা এখন ঠাইত য'ত মানুহে বিচাৰে এজন বলিষ্ঠ আৰু যোগ্য ব্যক্তি আহিব লাগে বুলি তেনেকুৱা ঠাইত তেওঁলোকে এইবিলাক চামচাগিৰি আৰু এনেকুৱা ধৰণৰ কিছুমান অলগদ্ধ মানুহক লৈ তেওঁলোকে গোটেই দলটোক নষ্ট কৰিছে মই আৰু দলৰ বিষয়ে ক'ব খোজা নাই কাৰণ মই নিজেই যেতিয়া ডিপ্ৰাইভ হৈছোঁ আৰু দলৰ বিষয়ে কৈ কি কাম কৰিম মই ভূপেন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে ৰকিবুল হুছেইনৰ এগেইনষ্টত বা ৰকিবুল হুছেইনৰ যিখিনি কৰ্মকৃতিৰ কথা কৈছে সেইখিনি সম্পূৰ্ণভাৱে 100% সঁচা আৰু ৰকিবুল হুছেইনে আজিৰ দিনত তেখেতে বহি বহাৰ নিচিনা ৰজাৰ নিচিনা হৈ আছে আৰু তেখেতৰ নিৰ্দেশ গৌৰৱ গগৈ লাচিতৰ তেজ থকা বুলি কোৱা এজন মানুহে ৰকিবুল হুছেইনক যদি মানে মান্তি কৰিব নোৱাৰে বা তেখেতৰ ইচাৰা বা তেখেতৰ যি ডিচিশ্যন তাৰ এগেইনষ্টত যদি তেখেতে ভাল ডিচিশ্যন ল'ব নোৱাৰে তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই কি নতুন অসম নতুন অসম গঢ়িব মানে কি মিয়াক লৈ পেলাই গঢ়িব অমৃত বাচ্চা এজন মিয়া তেখেতৰ দেউতাক ডকাইতৰ আছিল সকলোৱে জানে বিলাসীপাৰা সমষ্টিত এনেকুৱা এজন অলগদ্ধ মানুহক যদি তেওঁ অসম মানে আমাৰ এছেম্বলিত গৈ পেলাই তেখেতক আইন বনাবৰ কাৰণে যদি অধিকাৰ দিব খুজিছে তেনেহ'লে তাতকৈ দুৰ্ভাগ্যজনক একো কথা নহয় পইচা দিছোঁ লাখ টকা দিছোঁ আজি ৰাজীৱ ভৱনৰ ভিতৰত বহি পেলাই মই কৈ আছোঁ বাহিৰত কোৱা নাই কাৰণ মই এতিয়াও ৰাজীৱ ভৱনৰ এজন সদস্য